নমস্কাৰ, আকৌ ধুনীয়া শ্বপিংৰ বাবে এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনী কটনৰ পাজকৰ যোৰা হ'ব। মাল্টি কালাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এইটো থাকিব ব্লাউজৰ পিচটো, লগতে এখন থাকিব মেখেলাখন। এই পদ্মিনী কটনৰ পাজকৰ ধুনীয়া যোৰা ল'ব পাৰিব 3250 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। আৰু এইযোৰো খুবেই ধুনীয়া হ'ব। পদ্মিনী কটনৰ পাজকৰ মাল্টি কালাৰত ৱৰ্কবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এই পাজকৰ ধুনীয়া যোৰা ল'ব পাৰিব 3250 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছএপ কৰিব পাৰিব 9678284538 নম্বৰত। এইযোৰো খুবেই ধুনীয়া। এইটো ফটো মিলিছে না পদ্মিনী কটনৰ পাজকত হ'ব। মাল্টি কালাৰ ৱৰ্কবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। আৰু আমাৰ ধেমাজিৰ বিপণীখনৰ পৰা আপোনালোকে প্ৰত্যেকযোৰ কাপোৰে ধুনীয়াকৈ ৰেডিটোৱে পাব। এইযোৰ খুবেই ধুনীয়া। এইযোৰ স্প্ৰিগিন আৰু কফি কালাৰৰ মাল্টি কালাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন থাকিব মেখেলাখন। এইযোৰ ল'ব পাৰিব 3250 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু এইযোৰ হ'ব পদ্মিনী কটনৰ চেল্ফ বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। ফিনিচিং কিন্তু খুব ধুনীয়া কাপোৰযোৰৰ। তো মিহি ফিনিচিঙত BMC ৱৰ্কত ফুল কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এইটো থাকিব ছাইডৰ পাৰিটো, লগতে এখন থাকিব মেখেলাখন। আৰু ব্লাউজৰ পিচটো খুব ধুনীয়াকৈ কৰা হৈছে। এইটো থাকিব ব্লাউজৰ পিচটো। কিন্তু কাপোৰযোৰ দীঘলটো আছে 295 আছে এইযোৰ দেই, মানে অকণমান ছুটি 3 মিটাৰটো, সেইকাৰণে এইটো অকণমান কমত ল'ব পাৰিব। আৰু এইযোৰো খুবেই ধুনীয়া ৰাণী পিংক কালাৰত হ'ব। পদ্মিনী কটনৰ ছাইড পটি কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এইযোৰ খালি অকণমান ছুটি আছে। এইযোৰ 285 আছে। গতিকে কোনোবা যদি চাপৰ ছুটি আছে মোৰ নিচিনা বুলিয়ে ক'ব লাগিব। লগতে কিন্তু যদি শকত হৈ যায় প্ৰব্লেম হৈ যাব। চাবৰ লগতে ক্ষীণমিন হ'ব লাগিব, তেতিয়াহে হৈ যাব। এইযোৰ আছে 285, গতিকে এইযোৰ ল'ব পাৰিব 4200 টকা। পদ্মিনী কটনৰ ৰাণী পিংকত। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে।